লংকাত যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ মৃত্যু এগৰাকী বোৱাৰীৰ এমাহৰ অন্তঃসত্ত্বা আছিল মৃত প্ৰিয়ংকা সিংহ বিহপান কৰোৱাৰ অভিযোগ স্বামীৰ ঘৰৰ বিৰুদ্ধে প্ৰিয়ংকাৰ পৰিয়ালে দাবী কৰা মতে যোৱা 20 এপ্ৰিলত প্ৰিয়ংকাই বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা বুলি তেওঁলোকক অৱগত কৰিছিল প্ৰিয়ংকাৰ স্বামীৰ পৰিয়ালে পৰৱৰ্তী সময়ত 22 এপ্ৰিলত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল পিতৃৰ এবছৰ পূৰ্বে লংকাৰ পাঞ্জাবী বস্তিৰ বিদ্যুৎ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বোকাজনৰ প্ৰিয়ংকা সিংহ মোৰ এটা ভণ্টি ইয়াত লংকাত বিয়া দিছোঁ পাঞ্জাবী বস্তিত এই বিদ্যুৎ দাসৰ লগত তো বিয়াৰ 2 মাহ পিছৰ পৰা মানে 2 মাহ আগত ভালে আছিল 2 মাহ পিছৰ পৰা অলপ ইহঁতে মানে ঘৰৰ কিবা কাজিয়া চলি আছে তো মোক কৈছিলে মই কৈছোঁ একো নহয় এইটো চলিব এইটো ষ্টাৰ্টিঙত এইবিলাক ইমান মানিব নালাগে তো কৈ পেলাই তাৰ ডাঙৰ নৱজন আছে নৱজনৰ লগত মই কথা এটা পাতিলোঁ তো ভালেই আছিলে কিন্তু এইটো মাহৰ 19 তাৰিখে মোক ভণ্টিয়ে ফোন কৰিলে কয় দাদা তই ক'ত আছ তো মই কৈছোঁ থানালৈ আছোঁ তাৰপিছত তই অহা নাই যেন তাৰপিছত মই বুধবাৰে আহিম তোক লৈ যাম তো এনেকুৱা কোৱাৰ পিছত নেক্সট দিনা ৰাতিপুৱা 7:30 মান বজাত ফোন এখন গ'ল ইয়াৰ পৰা যেন আপোনালোকৰ ছোৱালী এই এনেকুৱা বিষ খাইছে আমি গুৱাহাটীলৈ জিএমচিত আছোঁ তো খুৰা মোক ক'লে লগে লগে আহি তো মই সিহঁতৰ ঘৰৰ মানুহ ফোন কৰিলোঁ কৈছে এনেকুৱা হ'ল তাই বিষ খাই দিলে ৰাতি 11টা মান বজাত আমি লংকেশ্বৰ হস্পিটেল লৈ গৈছোঁ তাত বিষটো ওলালে বোলে তো ইয়াত অক্সিজেনৰ কমিৰ কাৰণে আমাক বেলেগ হস্পিটেল লৈ যাব কৈছে তো সিহঁতে বোলে হুজাই হাম হস্পিটেল লৈ গৈছে তাতো ৰাখা নাই তো সিহঁতে গুৱাহাটী জিএমচিত লৈ গ'ল তাৰ নেক্সট দিনাখন মই আকৌ ফোন কৰিলোঁ সিহঁতক কৈছে চিৰিয়াছ আছে বোলে আগদিনা কৈছে ভাল আছে তাৰপিছত কৈছে চিৰিয়াছ তাৰপিছত খুৰাহঁতে গৈ পেলাই মোক ফোন কৰি ক'লে যে ইয়াত ভালকৈ ট্ৰিটমেণ্ট কৰা নাই তাৰ মই ডাঙৰ ককাকজন মই ফোন কৰি ক'লোঁ যে আপোনালোকে ট্ৰিটমেণ্ট যদি কৰাব নোৱাৰে মোক কওক মানুহ আছে আমাৰ আপোনালোকে সহায় কৰিব তো সি অলপ গৰম হৈ গ'ল মোৰ ওচৰত তাৰপিছত মানে নেক্সট দিনাখন ৰাতিপুৱা 4:35 মোক ফোন কৰিলে যেন ভণ্টিটো নাই ঢুকালে 20 তাৰিখে 21 তাৰিখ ৰাতিপুৱা হ'ব মানে বুধবাৰে ৰাতিপুৱা ঢুকালে মানে 4:35 মান না 45 তেনেকুৱা হ'ব মই ইমান খেয়াল কৰা নাই আমিতো এইটো পূৰা মানে কিবা হৰন্ত আছে মানে ইয়াত তাক বিষ খুৱাইছে বুলি আমাৰ মানে সন্দেহ এটা আছে সেইকাৰণে আমি প্ৰশাসনৰ ওপৰত আমি অনুৰোধ মানে নমস্কাৰ মানে জনাইছোঁ যেন আপোনালোকে এইটো তদন্ত কৰি ওলাক কি ইয়াৰ ভিতৰত কি সোমাই আছে